হাই বন্ধু বান্ধৱীসকল, আকৌ আহি গ'লোঁ লাইভলৈ। সকলোৱে যুক্ত হৈ যাওক মোৰ লাইভলৈও। যিহেতু উইকলি চেলেঞ্জবোৰ কমপ্লিট কৰিব আছে, আমি সকলোৱে মিলিকিনে কৰিব লাগিব। আপোনালোকেও আহি যাওক, একেলগে আমি চেলেঞ্জবোৰ কমপ্লিট কৰোঁ। সকলোকে গুড মৰ্ণিং। যিহেতু এতিয়া গুড মৰ্ণিং হৈয়ে আছে, সকলোৱে চাগে নাস্তা পানী খালে, এতিয়া কাম বন শেষ কৰি চাগে সকলোৱে অকণমান ৰেষ্ট কৰি আছে। আহক সকলোৱে মোৰ লাইভলৈও। মই এতিয়া সদায় লাইভ কৰাৰ কাৰণটো এইটোৱে যে মোক ফুলৰ মৰম লগা হৈ আছে, সেইটো কাৰণে মই লাইভ কৰিব লগা হৈ আছে। যিহেতু চেলেঞ্জবোৰ দিছে, উইকলি চেলেঞ্জবোৰ দিছে, আমি সকলোৱে মিলি চেলেঞ্জবোৰ শেষ কৰিব লাগিব। সেইটো কাৰণে আপোনালোকে আহি যাওক মোৰ লাইভলৈও। আপোনালোকে কমেণ্ট কৰক, শ্বেয়াৰ কৰক, যোনে যিমান পাৰে শ্বেয়াৰ কৰি দিব লাইভটো। কালি মই এটা কথা কৈছিলোঁ যে আমি যাকেই মানে বেছিকৈ মৰম কৰোঁ সিয়ে আমাক আঘাত দিয়ে। সেইটো মোৰ যোৱাকালি অকণমান প্ৰমাণ হৈছে মানে কথাটো। আপোনালোকৰ ক্ষেত্ৰতো চাগে সেনেকুৱা হয়। আপুনি যাক বহুত বিশ্বাস কৰে, বহুত মনৰ কথাবোৰ কৈ দিয়ে, তেৱেই যাই থৈ লাষ্টত যাক ক'ব নালাগে বুলি কয় সেই মানুহজনকে কৈ দিয়ে, হয়নে নহয় কওকচোন? সেনেকুৱা হৈছে মানে। নেহা গুড মৰ্ণিং, আহি গৈছা, ভাল লাগিছে। তোমাৰ চাগে কাম শেষেই হোৱা নাই ন? মোৰ কাম শেষ হ'ল, সেইটো কাৰণে লাইভলৈ আহিছোঁ। ল'ৰাও শুই গ'ল, টেনশ্যন নোহোৱাকৈ আহিছোঁ এতিয়া। যিহেতু মই পিছবেলা কৰোঁ, আপোনাৰ 2-3টা মানত কৰোঁ। যেতিয়া ল'ৰা শুই মানে তেতিয়া লাইভটো চুৰু কৰি দিওঁ। যোনে যোনে মোৰ লাইভটো চাই আছে আপোনালোকে কমেণ্ট কৰক। কমেণ্ট কৰিলে কমেণ্টৰ এনচাৰবোৰ দি ভাল লাগে। পাৰিলে শ্বেয়াৰ কৰি দিব। কাৰোবাৰ তাতে ফুল যদি আছে অকণমান ফুলৰ মৰম দিব মোলেও। যেতিয়া মোৰ ফুল আহিব ময়ো আপোনালোকক দিবলৈ চেষ্টা কৰিম। ফুলৰ মৰম খুব দৰকাৰ হৈ আছে, যিহেতু ষ্টাৰৰ কমপ্লিট কৰিব লাগে।
চেলেঞ্জবোৰ। ফেচবুকত কাম কৰা ইমান সহজ নহয়। মানুহবোৰে ভাবে যে ফেচবুক খুলিলে আমি ইহঁতৰ ফটোবোৰ দেখা পাওঁ, এইটো নহয়। আমাক যিহেতু ফেচবুকে কামবোৰ দিয়ে, সেইটো কাৰণে আমি কৰিব লগা হয়। ফেচবুকে আমাক বহুতো কাম দিয়ে, আপোনালোকক কি ক'ম। ফেচবুকৰ যিটো উইকলি চেলেঞ্জ থাকে সেইটো থাকেই, আকৌ ছাবস্ক্ৰাইবৰ চেলেঞ্জবোৰ থাকেই, আকৌ এতিয়া ষ্টাৰ পাইছে, ষ্টাৰৰ চেলেঞ্জবোৰো আছে। তিনিটা চেলেঞ্জ মিলি আমাৰ কমচে কম 100টামান চেলেঞ্জৰ বেছি হৈ যায়। সেইটো কাৰণে আমি আহিব লগা হয়, লাইভলৈ আহিব লগা হয়, ৰিলচবোৰ বনাব লগা হয়। নেহাবা কিবা এটা কোৱা, আকৌ কমেণ্ট কৰা কিবা এটা। কমেণ্টবোৰ পঢ়িলে ভাল লাগে, আপোনালোকৰ মনৰ কথা, মোৰ মনৰ কথা আপোনালোকে জানিব পাৰিব। আৰু লাইভটো পাৰিলে শ্বেয়াৰ কৰি দিব সকলোৱে। এতিয়াতো যিহেতু মই নতুন, সেইটো বাবে ইমান মানুহবোৰ হোৱা নাই। যেতিয়া কৰি গৈ থাকিম, মানুহবোৰো আহিব ষ্টাৰ্ট হৈ যাব। ভাবিছোঁ আমিও ফেচবুকৰ পৰা অকণমান আৰ্নিং কৰিব পাৰোঁ নেকি, কাৰণ আজিকালি এই দুনিয়াত কোনো 1 টকা এটা দিয়া, সহায় কৰা মানুহ কোনো নাপায়। যাৰে যি নহওক, যাৰে যিটো বিপদ নহওক, কোনো আপুনি নাপাব যে মোক কোনোবাই সহায় কৰিব বুলি কোনো নাভাবিব। যিহেতু এইটো আমাৰ পাৰ্চনেল লাইফ হয়, মোবাইলটো আমাৰ পাৰ্চনেল, সেইটো বাবে আমি ফেচবুকৰ জৰিয়তে ইনকাম কৰিব জানিব লাগিব, শিকিব লাগিব। সেইটো কাৰণে আমি ফেচবুক চলাই আৰ্নিং কৰিব শিকিব লাগিব। যোনবোৰে ভাবে যে ফেচবুকটো এনেই ইউজ কৰি আছোঁ, সিহঁতে ভাবে যে সিহঁতৰ মোবাইলটো খুলিলেচোন সিহঁতৰ পষ্টবোৰ আগতে দেখা পাওঁ। সেইটো কথা নহয়, আমাক ফেচবুকে এইবোৰ কাম দিয়ে, সেইটো কাৰণে আমি এইবোৰ কৰিব লগা হয়। আপনার কমেন্ট শো করা নাই, নেহাবা আপনার কমেন্ট শো করা নাই, আপনি কমেন্ট করক। যোনে যোনে লাইভলৈ আছে সবে যাতে শ্বেয়াৰ কৰি দিয়ে, লাইভটো যাতে শ্বেয়াৰ কৰি দিয়ে। যোনে যোনে লাইভটো চাই আছে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। লাইভটো শ্বেয়াৰ কৰিলেহে আপোনালোকৰ পিন ধৰাটো সহজ হ'ব, আপোনালোকক বন্ধুত্ব কৰিব পাৰিব সকলোৱে। আপোনালোকে লাইভটো শ্বেয়াৰ কৰক, শ্বেয়াৰ নকৰিলে প্ৰব্লেম হয় অলপ।
আপোনালোকে লাইভটো শ্বেয়াৰ কৰি দিয়ক আৰু যোনে যিমান পাৰে কমেণ্টত আহক, কমেণ্ট কৰক। কমেণ্ট এটাও শ্ব' কৰা নাই। আপোনালোকে যোনে যিমান পাৰে কমেণ্টত আহক। লাইভটো কৰিব ইচ্ছা নোযোৱা হৈ যায়, মানুহবোৰ যেতিয়া নাহে ন, লাইভটো কৰিব ইচ্ছা নাযায়, কিন্তু উপায় নাই, অকণমান সময়তো লাইভটোত থাকিবই লাগিব, যিহেতু ফেচবুকৰ এইবোৰ কামবোৰ আমি কৰিবই লাগিব সকলোৱে মিলি। আপোনালোকে কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক, যিমান পাৰে কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আপোনালোকে যিমান শ্বেয়াৰ কৰিব সিমান মানুহবোৰৰ ওচৰত লাইভটো যাব, সকলোৱে আহি যাব তেতিয়া। আৰু এটা কৈছে যে যাৰ লগত ফুল আছে যাতে মোকো অলপমান ফুলৰ মৰম দিয়ে, ভিডিঅ'বোৰত চাই কিনে যিবোৰ ভিডিঅ' মই দি আছোঁ সেইবোৰত যাতে ফুলৰ মৰম অকণমান মোকো দিয়ে, যিহেতু মোৰো ষ্টাৰ আহিছে, ষ্টাৰৰ কমপ্লিট কৰিব লাগে চেলেঞ্জবোৰ, সেইবাবে ফুলৰ দৰকাৰ হৈ আছে। আপোনালোকেও যাতে মোক এইখিনি সঁহাৰি জনায়, সেয়েহে লাইভটো বাৰে বাৰে কৰি আছোঁ মই। আপোনালোকে কমেণ্ট কৰক, যিমান পাৰে কমেণ্ট কৰক। কমেণ্টবোৰ শ্ব' হোৱা নাই, কেলৈ বা কৰিছেনে নাই কৰা গম পোৱা নাই। কমেণ্ট কৰক আপোনালোকে, কমেণ্টবোৰ কৰিলেহে কথা পাতি ভাল লাগিব ন, আপোনালোকৰ লগত কথা পাতি ভাল লাগিব, মনৰ কথাবোৰ জানিব পাৰিম। আপোনালোকৰ কিটো প্ৰব্লেম হৈ আছে, ফলোৱাৰ্ছৰ কমি হৈ আছে নে কি হৈ আছে, আনলক কৰিব লগা আছে নেকি, সেইবোৰ ক'লেহে কোনোবা চাগে মোৰ থ্ৰুৰেদিও আপোনালোকৰ লগত যাব পাৰে কমপ্লিট কৰিবলৈ। নাজানো মোৰ লাইভত কেলৈ বা মানুহবোৰ নাহে। মইতো অকণমান আগতে পষ্টটো কৰিছিলোঁ যে মই লাইভত আহি আছোঁ, আপোনালোকে যিমান পাৰে সোনকালে আহক মোৰ লাইভলৈ। ভাবিছিলোঁ লাইভ পষ্ট কৰিলে চাগে মানুহবোৰ আহিব, এতিয়ালৈকে অহাই নাই, সকলোৱে কামত বিজি হৈ আছে নেকি। আমি যিহেতু হাইলাকান্দিত থাকোঁ, হাইলাকান্দিত এনেকুৱা ৰুমবোৰ আছে।
এয়া হৈছে আমাৰ বাহিৰৰ পৰিৱেশ। আপোনালোকক কি ক'ম আৰু আপোনালোকে কমেণ্টে নকৰে, সেইটো কাৰণে দেখাই আছোঁ। মোৰ কাপোৰবোৰ পৰি গ'ল। এয়া হৈছে আমাৰ বাহিৰৰ পৰিৱেশ, আমি য'ত থাকোঁ। ইমান এটা ৰ'দ দিয়া নাই ইয়াতে, বতৰ ঠিকেই আছে। ইমান ধুনীয়া ধৰণে, খুব ধুনীয়া ইয়াত গাঁৱলীয়া পৰিৱেশ। অকণমান ওলাই গ'লে খুব ধুনীয়া লাগে। চৰাইকেইজনী কিমান ধুনীয়াকৈ বহি আছে দেখিছে, কথা পাতি আছে সিহঁতে। আপোনালোকে মোৰ লগত কথা নাপাতে, চৰাইবোৰে ধুনীয়াকৈ কথা পাতি আছে। সেই দোকানখন হৈছে আমাৰ বিজয়দাৰ দোকান, তাতে আমি সকলো বস্তুবোৰ আনো। ইয়াতে বেলকনিত মই কাপোৰবোৰ শুকাই দিওঁ। এইটো হৈছে আমাৰ ৰুম, ইয়াতে মোৰ বান্ধৱীকেইজনী থাকে। মোৰ ৰুমলৈ আহি গ'লোঁ। মোৰ ল'ৰা শুই আছে ধুনীয়াকৈ শুই আছে দেখিছে। সি শুই আছে কাৰণে মই লাইভত আহিব পাৰিছোঁ। ধুনীয়াকৈ শুই আছে সি। আমি যে ৰিলচবোৰ যে বনাওঁ, বাবু আৰু এজনী ছোৱালী এইখিনিত থিয় হৈ এইখিনি বনাই, এইখিনি জেগাত থিয় হৈ বনাই। আপোনালোকক কমেণ্ট কেলৈ শ্ব' কৰা নাই, কমেণ্টবোৰ দেখা নাই যে কেলৈ? যিমান পাৰে কমেণ্ট কৰক, যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকে। হাৱা চল চিৰেলি আতি জিৰেলি মেরে গেছে মনে তেরি দিলা সতরি যিয়ে নহওক এতিয়া চাহ একাপ বনাই খাওঁ। এইখিনি সময়ত চাহ নাখালে ভালে নালাগে, মনটো ভাল নালাগে এইখিনি সময়ত চাহ নাখালে। চাহ অকণমান বনাই খাওঁ, খুব খাবলৈ মন গৈ আছে। মুখখন কিবা খুদা খুদা লাগি আছে চাহখন। ভাত খাই উঠিলোঁ বাৰু, যিহেতু আমাৰ 16-14 লাগি আছে। ৰাতিপুৱাই উঠি ভাত, চব্জি, দালি, পাপৰ এইবোৰ আগবঢ়ালোঁ। তাৰপিছত আমি খালোঁ। চাহকে বনাই খাওঁ নে কি কয়? আপোনালোকে নাহেই, কমেণ্টে নকৰে, কি কৰিম অকলে অকলে? কথাবোৰ ক'লেহে কথাবোৰ শুনি ভাল লাগিব, মনৰ কথা ক'বলৈ ভাল লাগিব। কোনোবা যদি মোৰ মনৰ কথা জানিব বিচাৰে সুধিব পাৰে, কি জানিব বিচাৰে। এতিয়া চেনি ঢালোঁ চাহত চেনি ঢালোঁ। মই কিন্তু চাহ মিঠাকৈ খাওঁ, চাহত মিঠা নহ'লে মোক ভাল নালাগে, বুজিছেনে নাই?
বহুতে ভয় খোৱাই আকৌ চুগাৰ হ'ব বুলিলে, কিন্তু ভয় খোৱাবোৰৰহে বেছি হয় চুগাৰ, হয়নে? যোনে বেছিকৈ ভয়কৈ মিঠাবোৰ কম খায় সিহঁতৰে চুগাৰবোৰ হয়। এইটো খালে এইটো হ'ব, এইটো খালে সেইটো হ'ব, মানুহবোৰ যে কয় সেইবোৰ শুনিব নালাগে। বেমাৰটো এদিন নহয় এদিন হ'বই, মৰিবতো লাগিবই, হয়নে নহয়? এদিন হ'লেতো মৰিব লাগিবই। সেইকাৰণে ভালকৈ থকাকেইদিন ভালকৈ খাব লাগে, সেইটোৱে কথা। গাখীৰ চাহত অকণমান তেজপাত নিদিলে ভাল নালাগে, তেজপাত দিলে অলপ ভাল লাগে। তেজপাত দি দিম, ইলাচি চিলাচি দিলে ভাল লাগে। ইলাচি নাই আৰু কি কৰিম ন, তেজপাতকে দিব লাগিব, ইলাচি নাই। শেষ হৈছে, আছিলে। গোলমৰিচ লং আছে, ভাল নালাগে গোন্ধটো। এতিয়া মই হাজবেণ্ডকো ফোন কৰিব নোৱাৰোঁ, লাইভত আছোঁ, চাহ খাবলৈ আহা বুলিকে। হয়নে নহয়? মইতো চাহ খাম এতিয়া। ইয়াতে পানীৰ কাৰণে নক'ব আৰু, কাপবোৰ বগা কাপ ক'লা হৈ গৈছে ভিতৰত, চাব নেকি? বগা কাপবোৰ ক'লা হৈ গৈছে, এই চাওকচোন ক'লা হৈ গৈছে পানীৰ কাৰণে। যদি এতিয়া মই চাহৰ চচটো থৈ দিওঁ নহয়, আপোনালোকক দেখাই দিম অকণমান পিছত, ক'লা হৈ যাব, চচেই ক'লা হৈ যাব, চাহৰ চচেই ক'লা হৈ যাব। চেকেনিটো ক'ত থ'ব? হাৱা চল ফিরে রে, হাত জিরে রে, নবদা সুমনের ধীরে রে, তুমি না সফিরে রে, তুমি না সফিরে রে, আপোনালোকক মই অকণমান পিছত চাহৰ চচটো দেখাই দিম হা। চাহৰ চচটো দেখিব, পানীটো ক'লা হৈ গৈছে। এতিয়া নালাগে বাৰু, চাহটো খাই লওঁ। চাহ হৈ গ'ল, পূৰা 1 কাপ বনাইছোঁ, পূৰা 1 কাপ চাহ খাম এতিয়া। আপোনালোকে কমেণ্ট নকৰে কেলে? কমেণ্ট কৰক, অকলে অকলে কথা পাতি পাতি বেয়া লাগি যায় ন, কমেণ্টবোৰ পঢ়ি ভাল লাগে। লাইভটো শ্বেয়াৰ কৰি দিব সকলোৱে, বেলেগ একো নকওঁ, লাইভটো শ্বেয়াৰ কৰি দিব। পোষ্ট কৰাৰ পিছতো যদি মানুহবোৰ নাহে, এনেকুৱা লাগে মানুহবোৰে মোক বেয়াই পায় নেকি, হয়নে? বেয়া পায় যেন লাগে। নাই, একো নাই, ধৈৰ্যৰ ফল মিঠা। আজি এটাও অহা নাই, কালি 100টা আহিব, 100টাৰ পিছত 200টা আহিব, হয়নে নহয়? এনেকৈ লাইভটো চলাই যাব লাগিব। ফেচবুকৰ পইচা আৰ্নিং কৰাটো সহজ নহয়, এইটো মই বাৰে বাৰে কওঁ, সকলো হেৰিতে কওঁ। ফেচবুকৰ পইচা আৰ্নিং কৰাটো সহজ নহয়। যিবোৰে ভাবিছে ফেচবুকটো চলাই আৰ্নিং কৰিম বুলিকে, সিহঁতে ডেইলি কমচে কম 5টা 6টা ৰিলছ বনাব লাগিব, পোষ্ট কৰিব লাগিব। আপুনি ভাত খাইছেনে নাই খোৱা, শুইছেনে নাই খোৱা, ক'ত গৈছে ক'ত যোৱা নাই, পোষ্ট কৰিব লাগিব। বহুত ধৰণৰ নিয়ম আছে। মানুহবোৰে ভাবেহে এইচোন ইমান ভিডিঅ' দিয়ে, ইমান হেৰি দিয়ে, ইমান ভিডিঅ' দিয়ে, ইমান হেৰি দিয়ে, কিন্তু এতিয়া গম পোৱা যায়
এতিয়া আমি কিয় ধৰি এতিয়া গম পোৱা যায়। এতিয়া মই হাতখন মোবাইলটো লোৱা নাই, শান্তিত আছোঁ। মোবাইলৰ ষ্টেণ্ড এটা অৰ্ডাৰ কৰিছিলোঁ, যিহেতু লাগি থাকে। আহি যাওক, যিমান পাৰে সোনকালে আহি যাওক। মানুহবোৰক কেনেকৈ মাতিব লগা হয়নে লাইভলৈ? কোনো নাহে যে। আহক আহক আহক, সোনকালে আহক, মোৰ লাইভলৈ আহক। যিমান পাৰে সোনকালে জইন হৈ যাওক, লাইভটো শ্বেয়াৰ কৰক, কমেণ্ট কৰক। এতিয়া এনেকৈ কথা পাতি আছোঁ, যদি মোৰ ল'ৰা উঠি যায় ফ্ৰিজ কৰিব লাগিব। মোৰ ল'ৰা কি ধুনীয়াকৈ শুই আছে চাওক, এইয়া বেটা শুই আছে, ধুনীয়াকৈ শুই আছে মোৰ বেটা। কালি যদি ছোৱালীক কৈছিলে দেই, তোমাক চুলিটো মেলিলে ভাল লাগে। এতিয়া নাজানো, এতিয়া মই চুলিটো বান্ধিছোঁ, কমেণ্ট কৰিব চুলিটো বান্ধিলে ভাল লাগে নে মেলিলে ভাল লাগে। তাৰমানে কি কথা ক'ম আপোনাৰ লগত, নিজৰে গুণ গাই থাকিব লাগিব আৰু। মানুহবোৰেচোন কমেণ্টে নকৰে, শ্বেয়াৰো নকৰে, কি যে কৰি আছোঁ গম নাপাওঁ। এইখিনি সময়ত চাহটো নাখালে ন, কিবা একদম বহুত কিবা এটা ডাঙৰ বস্তু খোৱা নাই নেকি। যিমান ভাত খালেও এইখিনি সময়ত যদি চাহটো খাওঁ, বহুত মানুহ চাব আপুনি, যিবোৰ মহিলা আছে, ছোৱালী আছে, চাব আপুনি। এইখিনি সময়ত চাহ একাপ খোৱাৰ পিছতহে কিবা এটা খোৱা যেন লাগে আৰু। নেহা বায়ে খালি চাই আছে মোৰ ভিডিঅ'টো, মোৰ লাইভটো, আৰু এজনীয়ে চাই আছে তোমাৰ, এড কৰি দিওঁ নেকি, ফুলবোৰ আছে। আপোনালোকে যাতে মোক ফুলৰ মৰমটো দিয়ে। আজি কেম্প আছিল, মই কেম্পতে নগ'লোঁ লাইভ কৰিম বুলি। আপোনালোকে তথাপিতো নাহে কেলৈ? কালিৰ পৰা নহ'লে কেম্পত গৈ লাইভ আৰম্ভ কৰিম আৰু। মই বেছি মানুহক ইনভাইট দিয়া নাই, যাতে আপোনালোকে শ্বেয়াৰ কৰি দিলে সিহঁতে পাই যাব ইনভাইটবোৰ। আপোনালোকে শ্বেয়াৰ কৰক সকলোৱে। শ্বেয়াৰ কৰাৰ কাৰণটো এইটোৱেই, যাতে সকলোৱে যাতে লাইভটো দেখা পায়।
সকলোৱে লাইভটো দেখা পায়, সকলোৱে যাতে চায়। যিহেতু আমি নতুন, ফেচবুকত নতুন, ইমানখিনি নাজানো। সঁচা কথা ক'বলৈ গ'লে ইমানখিনি নাজানো। মিছানো কৈ কিডাল পাম, হয়নে নহয়? আমাৰ তৰুণ গগৈ ছাৰৰ আছিলে নহয়, মিছাডাল ক'লে কিডালনো পাম, এনেকুৱা নিচিনা কথা। মিছাডাল ক'লে কিডালনো পাম, সেইটো এটা কথা হয়। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক সকলোৱে লাইভটো। লাইভটো যিমান পাৰে শ্বেয়াৰ কৰক। মোৰ নাজানো নেটৱৰ্ক শ্ল' কাৰণে মানুহবোৰ নাহে নেকি। একো নাই, মোৰ টাৰ্গেট এটা ফিল আপ হৈ আছে, লাইভত আহিব লগা কামটো ফিল আপ হৈ আছে। আপোনালোকে পিছতো শ্বেয়াৰ কৰিব পাৰে, যেতিয়া লাইভটো শেষ হ'ব তেতিয়া শ্বেয়াৰ কৰিব পাৰিব। যিমান পাৰে লাইভটো শ্বেয়াৰ কৰক, আপোনালোকে কমেণ্ট কৰক, যিমান পাৰে কমেণ্ট কৰক, সোনকালে সোনকালে আহি যাওক মোৰ লাইভলৈ। মই ইউটিউবত চাব লাগিব ৰ'ব, লাইভটো কেনেকৈ ভালদৰে কৰে, ভালদৰে হোৱা নাই নেকি, নে মানুহবোৰে হেৰিবোৰ পোৱা নাই। মইতো প'ষ্ট কৰিছিলোঁ যে মই লাইভত আহি আছোঁ, আপোনালোকে আহি যাব। তথাপিতো মানুহবোৰ অহা নাই কিয়? মঞ্জু বেগম আছিলে ন ইনভাইট। কাৰণ এইখিনি সময়ত মোৰহে ভাত আঞ্জা হৈছে ন, কিছুমানে আকৌ এইখিনি সময়ত গৈহে গৰম গৰম খাম বুলিকে বনাবলৈ। আৰু আমাৰ পুৰুষতকে মহিলাবোৰ বেছিকে আমি ফেচবুকটো চলাওঁ। পুৰুষবোৰতো কামাব লাগিব ন, অফিচ কৰিব লাগিব, ডিউটি কৰিব লাগিব। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকক কেনেকুৱা লাগে জনাবচোন। যিহেতু মোৰ বাবু আৰু এজনী ছোৱালী খুব কষ্ট কৰি আছে। ভিডিঅ'বোৰ সিহঁতে নাচিব চেষ্টা কৰি আছে। চাহটো খালে কেনেকুৱা লাগে জানানে? এনাৰ্জি ড্ৰিংক খোৱাৰ নিচিনা লাগে, এনাৰ্জি ড্ৰিংক বুলি ক'লে নহয়। কিবা এটা শৰীৰে এনাৰ্জি পায়। যিবোৰৰ মানে আদত আছে দেই, কিছুমানেতো চাহ নাখায় বাৰু। যিবোৰৰ আদত আছে চাহ খোৱা। আৰু এটা কথা কমাত কথাবোৰ ক'লেনো কি হ'ব, আপোনালোকে লাইভটো খুলিয়ে নাচায়, কমেণ্টে নকৰে। কমেণ্ট কৰিলে কথাবোৰ ক'বলৈ মন যায় দিয়কচোন, কমেণ্ট নকৰিলে কথাবোৰ ক'বলৈও মন নাযায়।
সকলোকে বাই বাই দিওঁ আৰু যিহেতু আধা ঘণ্টা হৈ গ'ল মই অহা যিহেতু 11:40ত আহিছিলোঁ 11:40ৰ পৰা এতিয়া 12:20 হ'ল আধা ঘণ্টাৰ কাৰণে আহিছিলোঁ পিছত বাৰু দিম এঘণ্টা দিনো কিডাল হ'ব আপোনালোকে নাহেই লাইভলৈ একো নাই বাৰু আজি অহা নাই কাইলৈ আহিব কাইলৈ নাহিলে পৰহি আহিব হয় নহয় সকলোকে বাই বাই সকলোৱে যাতে ভালেই থাকে সুকলে থাকে সকলোৰে নিজৰ নিজৰ যাতে কামবোৰ ভালদৰে চলাই নিয়ে কাৰো যাতে বেমাৰ আজাৰ নহয় তাকে কামনা কৰিছোঁ সকলোকে বাই বাই লাভ ইউ জিন্দেগী সকলোৰে হওক নে কি কয়